অহা 8 আৰু 9 মাৰ্চ তাৰিখে দৰং ওদালগুৰি জিলাৰ যি কৈৱৰ্ত সম্প্ৰদায়ৰ সন্মিলনীখন হ'ব। এইখন আমাৰ ঐতিহ্যমণ্ডিত হাউলি মোহনপুৰত আমি আয়োজন কৰিছোঁ। দৰং ওদালগুৰি জিলাৰ সভাপতি প্ৰমোদ হাজৰিকাদেৱে আৰু যি জিলাখনৰ মেইন কমিটিখনে এই 38 সংখ্যক অধিৱেশনখন ইয়াত পাতিবৰ কাৰণে আমাক এটা সুবিধা প্ৰদান কৰাৰ কাৰণে আমি জিলা সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী লাই সূতা স্থাপন, ইতিমধ্যে লাই সূতা স্থাপন কৰা হ'ল। যথেষ্টখিনি আমাৰ ৰাইজ ওলাই আহিছে আৰু আপোনালোকৰ জৰিয়তে অহা 8-9 তাৰিখে বিশেষভাৱে 9 তাৰিখে এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব, মুকলি সভা হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া হ'ব। আৰু এই দুইদিনীয়া কাৰ্যসূচীয়ে 9 তাৰিখে বিশেষভাৱে আপোনালোকৰ জৰিয়তে আমি দৰংবাসী ৰাইজক ইয়ালৈ আমন্ত্ৰণ জনালোঁ। আৰু এই দুটা কাৰ্যসূচীত বৰ সুন্দৰ মুকলি সভা এখন আমি আয়োজন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু সাংস্কৃতিক শোভাযাত্ৰাটো বৰ সুন্দৰ হ'ব আৰু এটা সমন্বয়স্থলী। আৰু যিহেতু এখন আমাৰ অসমখনেই এখন বাগিচাৰ দৰে য'ত বিভিন্ন তাতে ফুল থাকে, ঠিক তেনেকৈ অসমখনৰ বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ। ঠিক তেনেকুৱা আমি এটা প্ৰাচীন জাতি কৈৱৰ্ত জাতি, আৰু সেই কৈৱৰ্ত জাতিৰ বহুত বেছি বছৰ হোৱা নাই, মাত্ৰ 38 বছৰ হৈছে সন্মিলনখন প্ৰতিষ্ঠা কৰা। তাৰে 38 সংখ্যক সন্মিলন আমি ইয়াত অনুষ্ঠিত কৰিম। সমাগম চাওক, আপুনি এতিয়া কৰিব নোৱাৰি, তথাপি যিমানখিনি আমাৰ দৰং জিলাৰ কৈৱৰ্ত সম্প্ৰদায়ৰ লোক আছে সেইখিনি থাকিব। তাৰোপৰি হাউলি মোহনপুৰৰ গোটেই ৰাইজ ইয়াত উপস্থিত, হয়তো 10,000 মানুহ থাকিব। আমি আমাৰ গাৰ্জেন মিনিষ্টাৰ তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ আৰু আমাৰ অসম চৰকাৰৰ এগৰাকী বলিষ্ঠ মন্ত্ৰী পিযুষ হাজৰিকা ডাঙৰীয়াক আমি এটা আহ্বান জনাম। যিহেতু এছেম্বলি চলি থাকিব এইটো নাজানো, তেখেতসকলৰ শুভেচ্ছা আছে। আৰু বিশেষভাৱে আমাৰ সংগঠনৰ কিছু বিষয়ববীয়া, অসমৰ বিষয়ববীয়াসকলে আমাৰ মুকলি সভাৰ উদ্বোধক হিচাপে থাকিব ডক্টৰ আলোক্য বৰুৱা, আৰু নিৰ্দিষ্ট বক্তা থাকিব লীলাধৰ হাজৰিকা, এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু সমাজ সংগঠক। তেখেত থাকিব সমাজপ্ৰিয় ব্যক্তি, আৰু এনেকুৱাকৈ আমাৰ মুকলি সভাখন আহিছে। আৰু যথেষ্টখিনি আমাৰ দৰঙৰ যিখিনি গুৰি ধৰোঁতা ব্যক্তি, দৰং ওদালগুৰিৰ গুৰি ধৰোঁতা বিধায়ক মহোদয়, আমাৰ চিপাঝাৰৰ বিধায়ক, সাংসদ মহোদয়, আমি সকলোকে আমন্ত্ৰণ